নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তথ্যৰ সৈতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতিলিপি ইতিমধ্যে ছিংগাপুৰ আৰক্ষী SPF-এ ভাৰতৰ উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে। এই কথা প্ৰকাশ কৰিছে ছিংগাপুৰৰ দ্য ষ্ট্ৰেইটছ টাইমছ কাকতে। ইয়াৰ পূৰ্বেও SPF-এ 52 বছৰীয়া অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত ফাউল প্লেৰ সম্ভাৱনা নুই কৰিছিল। ছিংগাপুৰৰ LIMN ল কৰ্পোৰেশ্যনৰ সহকাৰী সঞ্চালক NG কাইলিঙৰ উদ্ধৃতিৰে দ্য ষ্ট্ৰেইটছ টাইমছৰ বাতৰিটোত অৱশ্যে কোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই সম্ভৱতঃ তেওঁ পানীত ডুব যোৱাৰ আগৰ ঘটনাক্ৰমৰো তথ্যবোৰ পোহৰলৈ আনিব। ছিংগাপুৰৰ দৈনিক কাকতখনৰ মতে NG কাইলিঙে এই বুলিও কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ফাউল প্লে শব্দটোৰ কোনো বিধিগত সংজ্ঞা নাই। কিন্তু SPF-ৰ প্ৰাৰম্ভিক বক্তব্যৰ পৰা এইটো বুজিব পাৰি যে তেওঁলোকে জনপ্ৰিয় গায়ক জুবিন গাৰ্গক হত্যা কৰা বা কোনো অপৰাধমূলক হিংসাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা নাই। উল্লেখ্য যে যোৱা 19 ছেপ্টেম্বৰত আৰক্ষীয়ে ছেইণ্ট জনছ দ্বীপৰ পৰা মুমূৰ্ষ অৱস্থাত জুবিন গাৰ্গক চিকিৎসালয়লৈ লৈ যায়। অচেতন অৱস্থাত তেওঁক পানীৰ পৰা উলিয়াই আনি ছিংগাপুৰৰ জেনেৰেল হস্পিটেললৈ লৈ যোৱা হয় যদিও সেইদিনাই তেওঁ মৃত্যুক সাৱটি লয়। সিদিনা ইয়টখনত 1 ডজনৰো অধিক লোকৰ সৈতে আছিল জুবিন গাৰ্গ। 20 ছেপ্টেম্বৰত এক্সত পোষ্ট কৰা এটা ভিডিঅ'ত দেখা গৈছে যে তেওঁক লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ পানীত জঁপিয়াই পৰিছিল। 20 ছেপ্টেম্বৰত এক্সত পোষ্ট কৰা এটা ভিডিঅ'ত দেখা গৈছে যে তেওঁ লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ পানীত জঁপিয়াই পৰিছিল। কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তাৰ পিছত 6 লাখৰো অধিক ভিউজ লাভ কৰা ভিডিঅ'টো পোষ্ট কৰা এজন ব্যক্তিয়ে কয় যে জুবিন গাৰ্গে কিছু মিনিটৰ পাছত লাইফ জেকেট খুলি পুনৰ পানীত জঁপিয়াই পৰিছিল। SPF-এ ছিংগাপুৰৰ জনসাধাৰণক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কোনো ভিডিঅ' বা ফটো শ্বেয়াৰ নকৰিবলৈ পৰামৰ্শ দিছিল। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছিংগাপুৰৰ এখন চিকিৎসালয়ৰ দ্বাৰা প্ৰদান কৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ পানীত ডুব যোৱা বুলিহে উল্লেখ কৰা হৈছে। ইফালে গায়কগৰাকীৰ মৃত্যু সন্দৰ্ভত যোৱাকালি বুধবাৰে দিল্লীৰ পৰা তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হয়। অসম চৰকাৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছো বুলি প্ৰকাশ কৰিছে যদিও এয়া প্ৰকৃততে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আত্মসমৰ্পণ বুলিহে একাংশ ৰাইজে ব্যক্ত কৰিছে। জুবিন অনুৰাগী একাংশ ক্ষোভিত জনতাৰ অভিযোগ যে এই আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাদী বচাবৰ বাবে ৰচনা কৰা আন এখন নাটক। ব্যুৰ ৰিপৰ্ট নিউজ ওৱান।